এতিয়া তোমালোকে এটা কাম কৰিবা, যেটো কোৱেশ্চন নম্বৰ 7 আছে সেইটো হোমৱৰ্ক দি দিছো, তোমালোকে ট্ৰাই কৰিবা আৰু 8 নম্বৰ যেটো কোৱেশ্চন আছে সেইটো চেক কৰো এতিয়া, ঠিক আছে। সো 8 নম্বৰ কোৱেশ্চনটো আছে tan inverse 1/5 plus tan inverse 1/7 plus tan inverse 1/3 plus tan inverse 1/8 equal to আমাৰ কি দিছে 5/4 দিয়া হৈছে, ঠিক আছে। এতিয়া মই এইটো এটা পাৰ্ট আছে, দুটা পাৰ্ট মই লৈ ল'ব পাৰো, কিয়নো আমাৰ যেটো ফৰ্মুলা আছিল আমি ফৰ্মুলা কিটা যদি এপ্লাই কৰিব লাগে tan inverse x plus tan inverse y যেটো ফৰ্মুলা আছে তাত আমাৰ এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম ইয়াতে, ঠিক আছে। চাই লম মই এতিয়া tan inverse এটো কিমান আহিব তোমাৰ 1/5 plus 1/7 1 minus 1/5 into 1/7, ঠিক আছে। tan inverse x plus tan inverse y ফৰ্মুলা, ঠিক আছে। tan inverse x plus y 1 minus xy, ঠিক আছে। এটো ঠিক কেনেকৈ কৰিম, tan inverse কিমান আহিব 1/3 plus 1/8 1 minus 1/3 into 1/8, ঠিক আছে। এতিয়া চাও নেক্সট tan inverse এটো কিমান আহি গল LCM লোৱা 35 ওপৰত কিমান আহিব 7 plus 5 আহি গল, ঠিক আছে। এটো চাও 1 minus 35 1 আহি গল, ঠিক আছে। tan inverse এটো কিমান আহিব 7 এটো মানে হৈ গল 7 plus 5 12/35, ঠিক আছে। এটো 35 আহি গল 35 minus 1 34, এটো আৰু এটো ক্যান্সেল গল, থাকি গল কি tan inverse 12/34, ঠিক আছে। এটো ক্যান্সেল করলে 2 6, এটো ক্যান্সেল দিব না লাগে, পিছত এলসিএম লবলে সুবিধা হ'ব, চাই লও। এটো ক্যান্সেল দিব না লাগে, যদি পিছত সুবিধা হয় তেনেহলে আমি ক্যান্সেল কৰিম, ঠিক আছে। এটা চাও এফালে tan inverse এটো কিমান আহি গল 24 এফালে কিমান আহি গল 8 plus 3 আৰু এটো 1 minus 24 1 আছে, ঠিক আছে। প্লাস তো আমাৰ ইয়াৰ কোনে কোনে আহিব প্লাস tan inverse এটো কিমান আহি গল 11/24, ঠিক আছে। 11/24 আৰু এটো 23/24 আহি গল, ঠিক আছে। 23 বাই কিমান আহি গল 24 আহি গল, এলসিএম দুইটা একে আছে, দ্যাট মিন্স আমাৰ কিমান আহিব এতিয়া মোৰ প্লাস tan inverse 11/23 আহি গল, কিমান আহি গল 11 বাই কিমান আহি গল 23 আহি গল, ঠিক আছে। ক্যালকুলেশনটো একো নাই, জাস্ট ফর্মুলা পুট কৰিছো আহি আছে, ঠিক আছে। এটা চাও tan inverse x plus tan inverse y ফর্মুলাটো, ঠিক আছে। ইয়া আগতে মই এটো অলপমান কমাই লও 2 6 2 17, ঠিক আছে। 2 6 2 17, that means tan inverse 6/17 plus tan inverse 11/23, ঠিক আছে। এটো লেকে পাই গলো। এটা নেক্সট টু চাও আমি ইয়াৰ ফৰ্মুলাটো কি হয়, এটা tan inverse x plus tan inverse y ফৰ্মুলাটো পাই গলা হয়নে না। সো এই হতটাৰ ফৰ্মুলাটো কি আছিল tan inverse x plus tan inverse y 1 আকৌ এই আগৰটো নিচিনাকে কৰিব লাগিব, ঠিক আছে। আগৰটো নিচিনাকে কৰিলে কিমান হ'ব tan inverse 6/17 plus 11/23 divided by 1 minus 6/17 into 11/23, that means মোৰ কিমান আহি গল tan inverse এটো LCM লোৱা, LCM ললে এটো কিমান হ'ব 17 আৰু তোমাৰ 23 আছে, 3 × 21 3 × 51 34 391, that means 391 at LCM আহিছে। এটা ওপৰত কিমান আহিব 6 × 23 plus 11 × 17, ঠিক আছে। এফালে আহি গল 1 minus 391 66, ঠিক আছে। tan inverse এতিয়া কিমান আহি গল এটো LCM লোৱা 391 আহি গল, LCM 391 minus 66, ঠিক আছে। ওপৰত কিমান আহি গল 391, এটো কিমান আহিব 6 3 18 6 to 12 13, ঠিক আছে। 6 3 18 8 8 গল 6 12 13, এটো কিমান আহিব 77 11 187, এটো কিমান আহি গল 187, ঠিক আছে। 138 plus 187 আহি গল। এতিয়া চাও tan inverse 391 ক্যান্সেল কৰি দিয়া, দুইটা ডিনোমিনেটৰ সেম আছে, ক্যান্সেল কৰি দিলো। ওপৰত কিমান আহিল 5 5 থাকি গল আৰু এফালে কিমান আহিল আধা ঘাটা 15 5 হাতে কৰিলে 8 11 12
এক এক 2 এক 3 325 আহি গল ঠিক আছে 391 পৰা 65 to 66 to মাইনাস কৰি দিয়া এটো কি মানে হ'ব 5 আৰু পৰা 6 স্কয়াৰ 2 325 আহি গল ঠিক আছে 325 বাই কিমান আহি গল 325 আহি গল that means এই দুটা যদি ক্যান্সেল হয় কিমান আহিব 1 tan inverse 1 that means tan inverse 1 মানে কিমান pi by 4 আহি গল ঠিক আছে কিমান আহিব tan inverse 1 ৰ 10 ৰ pi by 4 45 ডিগ্ৰী ভ্যালু 1 হয় এর কারণে tan ক্যান্সেল কৰি মোক কিমান আহি গল pi by 4 আহি গল ঠিক আছে 45 মানে যেটো আমাৰ আনসাৰটো আমাৰ কিমান আছিল pi by 4 ওলাব লাগে ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি তোমালোকে নোট ডাউন কৰি লোৱা tan inverse root over x equal to half of cos inverse 1 minus x divided by 1 plus x আছে ঠিক আছে x belongs to 0, 1 দিয়া হৈছে এটা কথাটো হৈ গল আমি ফৰ্মুলা কিছুমান আমাৰ আগতে এপ্লাই কৰিছো এই ফৰ্মুলা বিলাক চাও tan inverse 2 tan inverse x equal to আমাৰ কি আছিল sin inverse 2x divided by 1 plus x square cos inverse equal to cos inverse 1 minus x square 1 plus x square divided by আৰু এটা আছিল tan inverse 2x divided by 1 minus x square এইকেইটা আমাৰ ফৰ্মুলা আছিল এই ফৰ্মুলাটো মনত ৰখা এটাই হ'ল 2x by 1 plus x square ন এটো আৰু এটো দুইটা একে থাকিব আৰু তলত 1 minus x square to 2x থাকি গল 1 minus ইয়াক যদি tan x উলিয়াব লাগে ইয়াক ডিভাইডেড বাই ইয়াক কৰিব লাগিব that means কি হ'ব এটো আৰু এটো ক্যান্সেল যাব থাকিব 2x by 1 minus x square 2x by কিমান লাগি গল 1 minus x square ঠিক আছে এতিয়া আমি চাও প্ৰবলেমটো এটো তোমালোকক মই বক্সৰ ভিতৰত ৰখাই দিছো তোমালোকে নোট ডাউন কৰি লবা ঠিক আছে এটা চাও প্ৰবলেমটো 2 tan inverse x equal to মোক লাগে cos ডাইরেক্ট cos inverse 1 minus x square 1 plus x square ঠিক আছে এই দুটো ইফালে লৈ যাও tan inverse x equal to 1 by 2 cos inverse 1 minus x square divided by 1 plus কি আহি গল x square ঠিক আছে এটা tan inverse কি আছে root over x that means কি হ'ব tan inverse root over x 1 by 2 cos inverse 1 minus root over x whole square divided by 1 plus root over x whole square ঠিক আছে that means কি আহি গল 1 by 2 cos inverse এটো মানে কিমান আহিব 1 minus x 1 plus x আহি গল ঠিক আছে 1 minus x 1 plus x দুইটা ৰিজাল্টেন্টটো কি হৈ গল একে হৈ গল তোমালোকে এটা কাম কৰা তোমালোকে পোস্ট কৰি নোট ডাউন কৰি লোৱা ঠিক আছে এটা চাও cot inverse root over 1 plus sin x plus root over 1 minus sin x divided by root over 1 plus sin x minus root over 1 minus sin x এনেকুৱা টাইপৰ যিবিলা প্ৰবলেম থাকে নরমালি যেনে এনেকে আহিব a plus b divided by a minus b ঠিক আছে এনেকুৱা টাইপৰ যেতিয়া প্ৰবলেম এটা পাবা তাক কনজুগেট দি মাল্টিপ্লাই কৰিব চেষ্টা কৰিম ঠিক আছে কনজুগেট মানে কেনেকুৱা হয় 1 minus b আছে তলৰ ডিনোমিনেটৰটো 1 plus b দি মই মাল্টিপ্লাই কৰিম আৰু a plus b into a plus b এনেকুৱা টাইপৰ হয় সদায় প্ৰবলেম বিলা মনত ৰাখিবা এনেকুৱা টাইপৰ যদি প্ৰবলেম পোৱা তেনেহলে আমি কনজুগেট দি মাল্টিপ্লাই কৰিব চেষ্টা কৰিম ঠিক আছে এটা চাও প্ৰবলেমটো cot inverse root over 1 plus sin x ঠিক আছে 1 minus root over 1 minus sin x আছে ঠিক আছে এটো ব্র্যাকেট দিব না লাগে এটো হোল ব্র্যাকেট দিয়া তার পিছত আহি গল root over 1 plus sin x মই কনজুগেট দি মাল্টিপ্লাই কৰিম ইয়াত মাইনাস আছে মই ইয়াত প্লাস এ দি মাল্টিপ্লাই কৰি দিম 1 মাইনাস কি আহি গল sin x আহি গল ঠিক আছে ঠিক তেনেকে root over 1 plus sin x plus root over 1 minus sin x ঠিক আছে আৰু root over কিমান আহিব root over 1 plus sin x ঠিক আছে আৰু মাই প্লাস আহিব প্লাস root over 1 minus sin x আহি গল ঠিক আছে এটো কিমান আহি গল sin x ঠিক আছে এতিয়া চাও cot inverse a plus b into a minus b কি হয় ফর্মুলা a square minus b square ফর্মুলা that means মোৰ কিমান আহিব root over 1 plus sin x whole square ঠিক আছে minus root over 1 minus sin x whole square আহি গল ঠিক আছে বুজি পাইছা এটা চোৱা a plus b
দুটা a plus b মাল্টিপ্লাই কৰিলে কি হ'ব a plus b হোল স্কয়ার দ্যাট মিন্স মোৰ কিমান আহি গ'ল 1 plus sin x plus root over 1 minus sin x হোল স্কয়ার আহি গ'ল ঠিক আছে বুজি পাইছা এটা যাম cot inverse এতিয়া এই যেটো বস্তু আছে এটো স্কয়ার কৰিলে কি হ'ব ৰুট টু ক্যান্সেল যাব 1 plus sin x minus এটো ৰুট কৰিলে কিমান হ'ব 1 minus sin x হ'ব দ্যাট মিন্স এফালে মাইনাস আছে ফ্ৰন্টত 1 minus 1 plus sin x আহি গ'ল ঠিক আছে উপৰটো চাও উপৰটো মোৰ কিমান আছে এটো হোল স্কয়ার আছে ফৰ্মুলাটো এটো হোল স্কয়ার কৰিলে কিমান আহিব 1 plus sin x এটো হোল স্কয়ার কৰিলে কিমান আহিব plus 1 minus sin x ঠিক আছে এতিয়া নেক্সট টু আহি গ'ল তোমাৰ এটো যেহেতুকে a plus b হোল স্কয়ার হৈছে প্লাস আহিব 2 into root over 1 plus sin x into root over 1 minus এটো কিমান আহিব root over 1 minus sin x আহি গ'ল ঠিক আছে বস্তুটো বুজি পাইছা a into b ফৰ্মুলাত পৰি গ'ল ঠিক আছে এতিয়া চাও a 1 ক্যান্সেল গ'ল থাকি গ'ল কি cot inverse 2 sin x কিমান আহি গ'ল 2 sin x ওপৰত sin x কাটা গ'ল 2 আহি গ'ল ঠিক আছে প্লাস আছে 2 এটো root over দুইটাৰে আছে কমন লব পাৰো কমন ললে কিমান আহিব এটো 2 root over 1 minus sin x sin squared x আহি গ'ল কিমান আহি গ'ল 1 plus sin x into 1 minus sin x root over to যদি কমন ল ব্র্যাকেটেৰ ভিতৰত থাকিব 1 plus sin x 1 minus sin x কি হ'ব আমাৰ এনেকুৱা হৈছে root over 1 plus sin x root over 1 minus sin x ঠিক আছে এটো মানে হৈ গ'ল root over 1 plus sin x 1 minus sin x ঠিক আছে 1 minus sin x root over কিমান আহিব 1 minus sin squared x আহি গ'ল ঠিক আছে এতিয়া 1 minus sin x মানে মই কি জানো cos square x কি হয় cos square x that means মোৰ কিমান হ'ব এতিয়া cot inverse কিমান আহিব cot inverse 2 plus 2 cos x আহি গ'ল কি আহি গ'ল cos x আহি গ'ল কাৰণ 1 minus sin square মানে cos square x root over cancel গুচি যাব 2 এ হতি সো থাকি গ'ল cos x এফালে তলত থাকিল কি 2 sin x থাকি গ'ল ঠিক আছে তোমালোকে এটা কাম কৰা এখানে তোমালোকে পজ কৰি নোট ডাউন কৰি লবা দেই এতিয়া চাও আমাৰ আছে cot inverse 2 plus 2 cos x divided by 2 sin x ঠিক আছে এই যেটো পোরশন ইয়াৰ পৰা মই কন্টিনিউ কৰিলে এনেকুৱা হ'ব ইয়াত মই যদি 2 এটা কমন লওঁ 1 plus cos x থাকি গ'ল divided by 2 sin x থাকি গ'ল ঠিক আছে এটো ব্র্যাকেট দি পেলাই এটো কমপ্লিট কৰি দিয়া ঠিক আছে এটা চাও 2 এটা কমন ললে 2 into 1 plus cos x ইফালে 2 sin x এ 2 ক্যান্সেল গুচি গ'ল থাকি গ'ল কি cot inverse 1 plus cos x মানে মোক কিমান হ'ব 1 plus cos x আছে 1 plus cos x আৰু ডিভাইডেড বাই কিমান আহি গ'ল sin x আহি গ'ল ডিভাইডেড বাই কিমান আহি গ'ল sin x আহি গ'ল এতিয়া মই ফৰ্মুলা এপ্লাই কৰিব লাগিব দেই ফৰ্মুলাটো চাও কি হয় মই ফৰ্মুলা বিলাক মনত ৰাখিব লাগিব cos 2x = কি আছিল 1 plus cos x আছিল ঠিক আছে 1 plus কি আছে cos x মানে 2 cos x আছে 1 plus 2 cos x আছে ঠিক আছে সো এতিয়া আমি ইয়াত 1 plus cos x আছে সো এতিয়া আমি কি কৰিব লাগিব মোৰ ফৰ্মুলাটো খেলিমেলি আছে আমাৰ ফৰ্মুলাটো মেইন ফৰ্মুলাটো এনেকুৱা আছিল cos square x minus sin square x এনেকুৱা আছিল সো 2 cos square x minus 1 আহি গ'ল এটো যদি কনভার্ট কৰা তেনে হলে 2 cos square x = মোৰ কিমান আহিব cos 2x plus 1 আহি গ'ল ঠিক আছে cos 2x plus 1 এতিয়া মোক লাগে কি 1 plus cos x লাগে 1 plus cos x যদি ইয়াত বনাব লগিয়া হয়
তেনেহলে এটুক মই কিহেৰে ডিভাইড দিব লাগিব twice x ক মই x ৰে 2 ৰে ডিভাইড দিব লাগিব কিহেৰে ডিভাইড দিব লাগিব 2 ৰে আৰু এফালে কিমান দিব লাগিব 2 cos স্কয়াৰ x / 2 বুজি পাইছানে এফালে যদি twice x তো x বনাব লগা হয় মই 2 ৰে ডিভাইড দিম আৰু এই ইয়াটো থিটা ভ্যালুটো মই কিহেৰে ডিভাইড দিব লাগিব 2 ৰে ডিভাইড দিব লাগিব দ্যাট মিন্স মোৰ কি হৈ গল ৰিজাল্টেন্টটো এটো 1 plus cos x or ইয়াত 1 plus cos x বনি যাব 2 to cancel যাব সো ইয়াত কিমান থাকিব 2 cos স্কয়াৰ x / 2 এটা sin twice x ৰ ফৰ্মুলাটো sin twice x ৰ ফৰ্মুলাটো কি আছিল sin twice x = 2 sin x কি cos x ঠিক আছে 2 sin x cos x এটা মোক লাগে কি sin x ইয়াত কি কৰিব লাগিব sin x বনাবলে হলে ইয়াক মই কিহেৰে ডিভাইড দিব লাগিব 2 ৰে আৰু এফালে কিটা থিটা ভ্যালু কিহেৰে ডিভাইড যাব 2 ৰে যাব গম পাইছানে বস্তুটো ইয়াটো থিটা ভ্যালু বিলাক কিহেৰে যাব 2 ৰে ডিভাইড যাব এটা চাও 2 sin x / 2 cos x / 2 ঠিক আছে a2 কেনসেল হ'ল ইয়াত এটা cos x আছে ইয়াত দুটা আছে সো এটা কেনসেল যাব এটা কি হ'ব কেনসেল যাব থাকি গল কি cos x / 2 to sin x / 2 that means cot inverse cos x / 2 sin x / 2 ঠিক আছে cos x / 2 to sin x / 2 to মই কি লিখিব পাৰো মই লিখিব পাৰো cot inverse cos by sin মানে হৈ গল এটো মানে হৈ গল তোমাৰ cot x / 2 ঠিক আছে এটো আৰু এটো কাটা গল থাকি গল কি x / 2 আমাৰ ফাইনাল আনসাৰটো কিমান লাইছিল x / 2 সো আমাৰ ওলাই গল ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি নোট ডাউন কৰি ৰাখা 11 নম্বৰ কোৱেশ্চনটো চোৱা tan inverse root over 1 plus x 1 minus x root over 1 plus x plus root over 1 minus x আছে equal to 5/4 minus 1/2 cos inverse x উলিয়াব লাগে ঠিক আছে এই যেটো প্ৰবলেম আছে এই প্ৰবলেমটো কি হৈছে ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰবলেম হয় কিয়নো আমাৰ 2013 আৰু 15 ত আমাৰ কি হৈছে এহিসেক বোৰ্ডত আমাক দিয়া হৈছে এই কোৱেশ্চনটো ঠিক আছে সো কোৱেশ্চনটো এবাৰ নাহিলেও মানে কোৱেশ্চনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট আছে ঠিক আছে সো এটা চাও ইয়াত আমাৰ অংকটো কৰিলে আমি টেকনিক এটা ইউজ কৰিব লাগিব সো টেকনিকটো হৈছে x = cos twice θ ইউজ কৰিব লাগিব x = কি হয় cos twice θ ইউজ কৰিব লাগিব ঠিক আছে এতিয়া tan inverse 1 plus cos twice θ root over minus 1 minus cos twice θ ঠিক আছে root over 1 plus cos twice θ plus root over 1 minus cos 2 θ ঠিক আছে এখন লাগে আমি গম পালো 1 plus cos 2 θ ফর্মুলাটো কি আছিল আমি চাও cos স্কয়ার cos 2 θ equal to 2 cos square θ minus 1 আছিল that means এটো এফালে আনিলে 1 plus cos 2 θ equal to 2 cos square θ আই গল ঠিক আছে ঠিক তেনেকে 1 minus cos 2 θ যদি চাও 1 minus cos 2 θ equal to 2 sin square θ আইব ঠিক আছে 2 কি মানে আইব sin square θ এই ফর্মুলা বিলাক ডাইরেক্ট মুখস্থ ৰাখাবা ঠিক আছে এতিয়া চাও tan inverse ইয়াৰ যদি মই ফর্মুলাটো ইউজ কৰো 1 plus cos 2 θ equal to কিমান আছে root over 2 cos square θ এটো মানে কি হৈ গল root over 2 sin square θ ঠিক আছে root over 2 sin square θ ইয়াটো হে একেই হ'ব root over 2 cos square θ plus root over 2 sin square θ ঠিক আছে এটা মই root over উঠাব পাৰিম চাও এটো root over উঠাই দিলে কিমান আহিব root 2 cos θ এটো কিমান আহিব root 2 sin θ এটো কিমান আহিলে root 2 cos θ plus root 2 sin θ এতিয়া root 2 এটা কমন লব পাৰো কি কমন লব পাৰো root 2 টো কমন লব পাৰো root 2 কমন ললে কিমান আহিব cos θ minus sin θ divided by cos θ ইয়াটো root 2 কমন লও cos θ plus sin θ ইকুয়াল ঠিক আছে এটা আমি কমন ললো root 2 কমন লৈ লৈছো এই root 2 কমন ক্যান্সেল কর ক্যান্সেল যোৱাৰ পিছত কি দেখি cos θ minus sin θ by cos θ plus sin θ ইকুয়াল ঠিক আছে এতিয়া চাও tan inverse এটা cos θ minus sin θ cos θ minus sin θ ইকুয়াল ঠিক আছে নেক্সট আই গল cos θ plus sin θ এতিয়া যদি মই ডিনোমিনেটৰ দুইটাৰে মই এটা cos θ ৰে ডিভাইড কৰো এটা যদি ডিভাইড কৰি দিও
ডিনোমিনেটৰ আৰু নিউমাৰেটৰ দুইটাই মই কিহেৰে ডিভাইড কৰিম আমি ডিভাইড কৰিম কিহেৰে cos θ ৰে ডিভাইড কৰিছো ঠিক আছে cos θ ৰে ডিভাইড কৰিছো cos θ প্লাস sin θ ঠিক আছে এটা চাও tan ইনভার্স এটো মানে মোৰ কি হৈ আছে এটো মানে 1 আহি গল 1 মাইনাস tan θ 1 প্লাস ইয়াত যদি চাও 1 প্লাস কি আহি গল tan θ আহি গল ঠিক আছে 1 প্লাস tan θ আহি গল আৰু 1 মাইনাস ওপৰত কি আছে 1 মাইনাস tan θ এটা এটো ফৰ্মুলাটো চাও tan ইনভার্স এটো ডাইৰেক্ট ফৰ্মুলা মনত ৰাখিব পাৰি কাৰণ এটো tan π/4 আছে মাইনাস tan θ আছে ঠিক আছে আৰু 1 প্লাস tan π/4 কাৰণ এটো 1 এটা হে মাল্টিপ্লাই কৰিব লাগে tan π/4 লিখিব পাৰো tan π/4 tan θ ঠিক আছে এতিয়া চাও এটো ফৰ্মুলাটো পৰি গল tan a - b ফৰ্মুলা দ্যাট মিন্স কি হ'ল tan ইনভার্স tan π/4 মাইনাস θ আহি গল কি আহি গল মাইনাস θ a tan কাটা গতি গুচি গল থাকি গল কি π/4 মাইনাস θ আহি গল π/4 θ ভ্যালুটো আমি ইয়াৰ পৰা উলিয়াই লব লাগিব কেনেকৈ উলিয়াম এতিয়া θ = কি আছিল cos ইনভার্স x cos টো যদি ইফালে নিলো cos ইনভার্স x ইফালে থাকি গল কি টুৱাইস θ দ্যাট মিন্স a 2 টো ইফালে নিলে 1/2 θ আহি গল দ্যাট মিন্স ইয়াৰ ভ্যালুটো কিমান আহি গল 1/2 cos ইনভার্স x ঠিক আছে বুজি পাইছা এটা একেবাৰে ইজি হয় π/4 - 1/2 cos ইনভার্স x দুইটা आंसर আমাৰ কি আহি গল একে আহি গল ঠিক আছে পজ কৰি নোট ডাউন কৰা এটা চাও 9 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো এডজাস্ট কৰিব লাগিব সো 9 আছে minus 9/4 sin inverse 1/3 equal to 9/4 sin inverse 2√2 divided by 3 আছে ঠিক আছে এতিয়া চাও এই বস্তুটো আমি যদি ইফালে লৈ যাও ইফালে অকল এটা ভ্যালু থাকিব আৰু হেতু উলিয়াবৰ কাৰণে আমাৰ ইজি হ'ব ঠিক আছে সো আমি এটোকে কৰো 9π/8 equal to 9/4 sin inverse 1/3 plus 9/4 sin inverse 2√2 divided by 3 ঠিক আছে এতিয়া 9/4 টো যদি মই কমন লম sin inverse 1/3 plus sin inverse 2√2 divided by 3 ঠিক আছে এতিয়া 9/4 টো যদি এফালে আনো ঠিক আছে 9/4 টো যদি এফালে আনো কিমান আহিব উল্টি যাব 4/9 আহি গল sin inverse 1/3 plus sin inverse 2√2 divided by কিমান আহি গল 3 আহি গল ঠিক আছে এতিয়া 9 ক্যান্সেল গল এটো কিমান আহি গল π/2 থাকিল কিমান থাকিল π/2 ইকুয়াল টু মোক কিমান দেখাব লাগে sin inverse 1/3 plus sin inverse 2√2 divided by 3 ইয়াৰ যেটো ভ্যালু হয় সেই ভ্যালুটো মোক কিমান দেখাব লাগে π/2 দেখাব লাগে ঠিক আছে এটা এটো ফৰ্মুলা আছে sin inverse x plus sin inverse y sin inverse x plus sin inverse y টো ফৰ্মুলাটো কি আছে sin inverse x plus sin inverse y equal to মোৰ ফৰ্মুলাটো আছিল sin inverse x root over 1 minus y square plus ইয়াত প্লাস থাকিলে সাইনত প্লাস হ'ব cosত আকৌ মাইনাস হয় সো এটা y আহি গল root over 1 minus কি হৈ গল x square এটো হ'ল মোৰ ফৰ্মুলা এই ফৰ্মুলাটো এপ্লাই কৰিলে মোৰ आंसरটো ওলাই আহিব ঠিক আছে এটা চাও sin inverse এটো যদি মই এপ্লাই কৰো sin inverse right hand side to চাও sin inverse 1/3 plus sin inverse 2√2 divided by 3 ঠিক আছে এতিয়া চাও ইহতৰ ফৰ্মুলাটো কি হ'ব sin inverse 1/3 root over 1 minus 2√3/2/3 whole square minus নহয় এটা প্লাস আহিব প্লাস 2√2 divided by 3 2√2 divided by 3 এটো কিমান আহিব root over 1 minus 1/3 whole square আহি গল কিমান আহিব whole square আহি গল ঠিক আছে এটো হল ফৰ্মুলাটো আমি এপ্লাই কৰি দিলো এটা চাও sin inverse 1/3 এটো মানে কিমান হৈ গল 1 minus 9 4 2 যা 8 আহি গল ঠিক আছে 4 2 যা কি হৈ গল 8 আহি গল প্লাস 2√2 divided by 3
এটো মানে 1/1 minus 9 আহি গ'ল ঠিক আছে এটা চাও 1/3 sin inverse 1/3 এটো মানে হৈ গ'ল 9 এটো মানে হৈ গ'ল 1 ঠিক আছে এতিয়া প্লাস 2 root over 2 divided by 3 এটো মানে মোৰ কিমান হ'ব 9 minus 1 মানে 8 divided by 9 আহি গ'ল ঠিক আছে এতিয়া চাও sin inverse 1/3 এটো মানে হৈ গ'ল 1/3 এটো অটাই দিলে কিমান আহিব 1/3 আহি গ'ল প্লাস 2 root over 2 divided by 3 এটো আহি গ'ল 3 এটো অটাই দিলে কিমান আহিব 2 root over 2 আহি গ'ল আকৌ ঠিক আছে এতিয়া চাও sin inverse এটো 9 আহিল 1 আহিল প্লাস এটো 9 আহিল এটো কিমান আহিব 2 2 যা 4 root 2 আহি গ'ল টোটাল 9 আহি গ'ল হয় কি কয় 8 আহি গ'ল ঠিক আছে টোটাল কিমান আহি গ'ল 8 আহি গ'ল এতিয়া sin inverse 9 যদি এলসিএম ল ওপৰত 8 plus 1 9 আহি গ'ল দ্যাট মিন্স কিমান আহি গ'ল 1 sin inverse 1 ৰ ভ্যালু কিমান আহিব sin inverse 1 ইকুয়াল টু কিমান sin 90 ডিগ্ৰী ভ্যালু কিমান 1 হয় সো π/2 আহি গ'ল ঠিক আছে এনসারটো আমাৰ কিমান হ'ব লাগে π/2 আহিব লাগে হয়নে সো আমাৰ এটো কি আহি গ'ল লেফট হ্যান্ড সাইড আহি গ'ল সো রাইট হ্যান্ড ইকুয়াল টু আমি কি পাই গ'লো এটা লেফট হ্যান্ড সাইড পাই গ'লো ঠিক আছে রাইট হ্যান্ড সাইড ইকুয়াল টু মই কি পাই গ'লো লেফট হ্যান্ড সাইড তোমালোকে এটা কাম কৰা পজ কৰি নোট ডাউন কৰি লোৱা